দাদা তোমাৰ সুৰত মই। নমস্কাৰ বন্ধুসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত মই আহিছোঁ নগাঁও জিলাৰ এক গৌৰৱময় শিক্ষানুষ্ঠান নগাঁও জাগিয়াল গাৰ্লছ স্কুললৈ। আজি ইয়াত আৰম্ভ হৈছে এটা দুদিনীয়া বিশেষ সাংস্কৃতিক অনুষ্ঠান, য'ত শিক্ষাৰ সৈতে সংগীত নৃত্য একেলগে মিলি গৈছে। ব'লক এই আনন্দ মুহূৰ্তটো একেলগে উপভোগ কৰোঁ। এই দুদিনীয়া অনুষ্ঠান শুভাৰম্ভণি কৰা হৈছে বন্তি প্ৰজ্বলনৰ জৰিয়তে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী আৰু সন্মানীয় অতিথিসকলৰ উপস্থিতিত অনুষ্ঠানটো আৰম্ভ হৈছে এক পবিত্ৰ পৰিৱেশত। বিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবে আহাৰৰ যোগান কৰা হৈছে, এয়া দেখা পাইছে আপোনালোকে। লগতে অভিভাৱক আৰু গাঁৱৰ অঞ্চলৰ বাবে সকলোৰে বাবেও ইয়াত খাদ্য যোগান কৰা হৈছে। গতিকে কষ্ট কৰি থাকা, ভাত পানীত যথেষ্ট কষ্ট কৰি সকলোকে আহাৰ গ্ৰহণত সুবিধা কৰি দিয়ে। বিশেষকৈ ছাত্ৰীসকল অতি জনপ্ৰিয় হয়নে বাৰু? আছেনে ছাত্ৰী? আছেনে নাই আমাৰ ছাত্ৰী? ছাৰ জনপ্ৰিয় হয় নহয়? যেতিয়াই মন যায় তেতিয়াই খাদ্য সাজু হয়নে? এয়া সুনীল ৰাজবংশী ছাৰ অতি ভাল আৰু কোমল অন্তৰ, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এই মঞ্চত আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ অসাধাৰণ প্ৰতিভা। বিহুৰ তালে তালে অসমীয়া সংস্কৃতিৰ সৌন্দৰ্য, সমাবেত সংগীতৰ লগতে একতাৰ বাণী আৰু কবিতাত অনুভৱৰ প্ৰকাশ। এইবোৰেই প্ৰমাণ কৰে যে জাগিয়াল গাৰ্লছ স্কুলৰ কেৱল শিক্ষাতেই নহয়, সাংস্কৃতিক দিশতো আগবঢ়া। এইদৰেই প্ৰথম দিনৰ অনুষ্ঠানটো সফলভাৱে সমাপ্ত হৈছে। কিন্তু বন্ধুসকল, কালিৰ দিনটোত আৰু অধিক বিশেষ হ'ব গৈছে, কিয়নো দ্বিতীয় দিনা আমাৰ সৈতে থাকিব এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ক'ব গ'লে বিদ্যালয়ৰ যি শোভাযাত্ৰা, সেই শোভাযাত্ৰা আৰম্ভণি হৈ গৈছে। হয়, আপোনালোকে দেখা পাইছে আমাৰ কেমেৰাত বন্দী হৈছে। আৰু ক'ব গ'লে মই বৰ্তমান গাড়ীত বহি গৈ আছোঁ। গাড়ীত বহি আপোনালোকক দেখাই আছোঁ দৃশ্য। গাড়ী মানে ক'ব গ'লে বিদ্যালয়ৰ শিক্ষকৰ গাড়ী হয়। তেওঁলোকৰ লগত বহি অলপ আপোনালোকক দৃশ্য দেখাব চেষ্টা কৰিছোঁ। অলপ আগলৈ গৈ বাকী দৃশ্য দেখাই আছোঁ, চাই থাকক আজি এই ভিডিঅ'। পুথিৰ পাতে পাতে সপোনে হাহে, শিক্ষাৰ পোহৰে জীৱন সজায়। মাতৃৰ আশীৰ্বাদ, গুৰুৰ দিহা, ছোৱালী শক্তিয়ে গঢ়ে নতুন দিশ। আহা শোভাযাত্ৰা, জ্ঞানৰ দীপ জ্বলাও, নগাঁও জাগিয়াল ছোৱালী স্কুল গৌৰৱেৰে আগবঢ়াও। কলম আমাৰ অস্তৰ আজি, সাহস বুট ভৰা, অন্ধকাৰ ভাঙি আমি পোহৰৰ বাট ধৰা। ক্ষমতা, মর্যাদা, আত্মবিশ্বাস আমার পরিচয়। ছোৱালী হলেই
শক্তি এই কথা জগত কয় আহা আহা শুভযাত্রা ঐক্যর তালে তালে এয়া সেই বিশেষ মুহূৰ্ত যাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীয়ে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছিল। স্মাৰক প্ৰদান কৰিব শ্ৰদ্ধা শ্ৰীযুত ভৰত বৰা ডাঙৰীয়াই। এই গানটো সকলো বহুত ভাল পায় আৰু মায়াবিনী একদম লাষ্টত মায়াবিনী একদম শেষত গান একেলগে মায়াবিনী গান
চেনেল চোৱা কিমান ধুনীয়া হাতত বনাইছে এটা জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ জুবিকা সদায় আমাৰ নৱপ্ৰজন্মক আগুৱাই যাবলৈ বহুত সাহায্য কৰিছে সকলোকে সুযোগ দিছিলে তেনেকৈ অকল ছিংগিং নহয় বাকী যিবোৰ আৰ্ট আছে আমি বিচাৰোঁ মই বিচাৰোঁ আমি সকলোৱে একেলগে একচেপ্ট কৰিব লাগে আৰু এতিয়া ছ'চিয়েল মিডিয়া এটা ডাঙৰ প্লেটফৰ্ম এইটো আমি ইউজ কৰিব পাৰোঁ গতিকে থেংক ইউ ছ' মাছ এটা বিউটিফুল গিফ্ট মানে এনেকৈ গোলাপ চলাপ বনাই দিয়ে তুমি গোলাপো বনাইছা আৰু কিবা এটা ফুল বনাইছা ন এইটো বেছি ধুনীয়া হৈছে থেংক ইউ ছ' এবাৰ ইয়াত থোৱা এবাৰ চাই দিয়া Podemos মানে ক'বলগীয়া একো নাই বহুত ধুনীয়া হৈছে এনে গীত পালে ভালেই লাগে আৰু হাতত বনোৱাটো বহুত ভাল লাগে মই ইমানো ধুনীয়া নহয় যিমান ধুনীয়া বনাইছোঁ ফটোত থ্যাংক ইউ সো মাচ বহুত ভালো থাকিবা তোমাদের বহুত মনে থাকবে এতিয়া আৰম্ভ হ'ব গৈছে অতি আৱেগিক মুহূৰ্ত যেতিয়া জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পী মমিতা মিশ্ৰাই বায়ে গাবলৈ লৈছে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ গীত মায়াবিনী মন অনুভৱ আৰু সংগীত সকলো যেন একেলগে মিলি যাব ব'লক এই বিশেষ মুহূৰ্তটো একেলগেই উপভোগ কৰোঁ Oh
আছিলে আৰু আজিৰ ইয়াতে উপস্থিত সকলো লাইভ টেলিকাষ্ট আৰু ইউটিউবাৰ্ছ আপোনালোকৰ অৱদানো লাইফত বহুত গতিকে থেংক ইউ ছ' মাছ ইমান ধৈৰ্য ধৰি মানে ঘৰত বহি থকা মানুহৰ কাষত আমাক আপোনালোকে তাতে পৌঁছাই দিয়ে এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা থেংকছ টু এভৰিৱান আৰু ইমান ধুনীয়া চাউণ্ডৰ কাৰণে মোৰ মিউজিচিয়ানছ সকলৰ কাৰণে এটা জোৰদাৰ হাস্যবোৰ বিচাৰিছোঁ আৰু সঁচাকে এটা স্কুলৰ অনুষ্ঠানত এতিয়া ৰাজি 2টা বাজিবলৈ গৈ আছে কিন্তু এতিয়াও মানুহৰ ভিৰ এইটো চাই পেলাই বহুত ভাল লাগিছে নিজৰ কাৰণে এটা জোৰদাৰ হাস্য কৰি দিব সকলে আৰু যদিবা আজিৰ অনুষ্ঠান আপোনালোকে এনজয় কৰিছে তেতিয়াহ'লে অকণমান সৰু এটা হাস্যবোৰে মই আজি ইয়াৰ পৰা বিদায় ল'ব বিচাৰোঁ বন্ধুসকল যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই পুনৰ এনে নতুন নতুন ভিডিঅ' লৈ আকৌ উভতিম ধন্যবাদেৰে জয় আই অসম কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ মৰমৰ সঁচা